আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃ হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃ হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম এতিয়া মোক গাঁৱত গলে এই 4,000 খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব কামাণ্ডো নিযুক্তি কেতিয়া হ'ব আৰু মোক খুদে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি মই বোলো ষ্টেডিয়াম কিয় খেলিব ইচ্ছা কি খেলা বোলে নহয় দাদা পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়া হোৱা নাছিল আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখা হৈ আছে আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে আজি যদি আপোনালোকে অসমত চাই প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব 8 কোটি টকাৰে হাইস্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে চৰকাৰী চাকৰিত স্বচ্ছতা অহাৰ লগে লগে এছাম পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক পঢ়াত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে সমাজত এটা ইকোসিস্টেম নিৰ্মাণ হৈছে যে নহয় অসমত আমি পঢ়িলে আমি চৰকাৰী চাকৰি বা আন কৰ্মসংস্থাপন আমি পাব পাৰো ৰাইজৰ অটুট বিশ্বাসে আজি আমাৰ অসমত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিছে যেতিয়া তৰকাৰী বেপাৰীৰ ব্যৱসায় কৰা এগৰাকী পিতৃৰ সন্তানে এটকাও ঘোষ নিদিয়াকৈ চাকৰি পায়
ঠেলা চালক ৰিক্সা চালকৰ সন্তানে ACS চাকৰি পাবলৈ সক্ষম হয় চাহৰ দোকান দিয়া সেই ব্যক্তিজনৰ সন্তানে যেতিয়া গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু চৰকাৰত চতুৰ্থ বৰ্গৰ চাকৰি কৰা পিতৃ মাতৃৰ সন্তানে যেতিয়া টেটৰ শিক্ষক হিচাপে টকা পইচা নিদিয়াকৈ নিযুক্তি পায় সেইখন সমাজ সলনি হ'বলৈ বাধ্য হয় সেইখন সমাজে সুৰুজৰ সোণোৱালী পোহৰৰ ফালে আগবাঢ়ি যাবলৈ বাধ্য হয় আজিৰ অসম নতুন অসম এই অসমখনে এতিয়া আৰু পিছলৈ থমকি ৰোৱাৰ প্ৰয়োজন নাই আৰু 2012 চনতে মই কৈছিলোঁ যে টেটৰ শিক্ষকসকলে অসমৰ শিক্ষা জগতলৈ এটা নতুন পোহৰ আনিব আৰু সেইদিনাখন 2012 চনত মই সৰুসজাই ষ্টেডিয়ামত কৈছিলোঁ যে আমাৰ টেটৰ শিক্ষকসকলে বিকশিত অসমৰ সেনানীৰ ভূমিকা ল'ব আৰু আজি মই কৰবাত কোনোবাই ঋণাত্মক ক'লেও মই এই ইতিবাচক শক্তিটোক দেখা পাওঁ আৰু এই ইতিবাচক শক্তিটোৱে অসমলৈ অনা পৰিৱৰ্তনো মই দেখা পাওঁ এছাম লোক আছে যিসকলে জীৱনত কিবা কাৰণত সফল নহল হতাশাগ্ৰস্ত হ'ল আৰু তেওঁলোকে ভাবে যে মই যিহেতু হতাশ মই যিহেতু বিফল গতিকে আন 10 জনকো মই বিফল কৰিব লাগিব আন 10 জনকো মই হতাশ কৰিব লাগিব মোৰ পৰিয়ালত যদি সমস্যা আছে 10 জনৰ পৰিয়ালতো সমস্যা হ'ব লাগিব মই যদি নিজে সফল হ'ব নোৱাৰিলো আন 10 জনকো মই সফল হ'ব নিদিও আৰু তাৰ কাৰণে প্ৰয়োজন হলে মোৰ ৰাজ্যখনত মই উন্মাদনাৰ সৃষ্টি কৰিম কিন্তু মই পুনৰ তেওঁলোকক কওঁ যে আপোনালোক এই কাৰণে হতাশ হৈ থাকিলে কাৰণ আপোনালোকে নতুন অসম এখনৰ সপোন নেদেখিলে আজি আমি এখন নতুন অসমৰ সপোন দেখো আৰু এইখন অসমে হতাশাক চিৰ বিদায় দি আমাৰ অসমলৈ আশাৰ এক নতুন পোহৰ কঢ়িয়াই আনিব আৰু সেই নতুন যুগৰ ইতিমধ্যে আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে আমাৰ অসম নেপাল হোৱা নাই আমাৰ অসম হৈছে আৰু তাৰ কাৰণে 1.5 লাখ যুৱক যুৱতীয়ে আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিব যদি মোৰ অসমখন 4 বছৰ আগতে নেপাল হলহেঁতেন আজি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ ইয়াত আহিব পাৰিলেহেঁতেন নেকি আজি 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিলেহেঁতেন নেকি